শুভ আবেলি জনালোঁ বন্ধু বান্ধৱীসকল। আজি আবেলি পৰত মই অকণমান চেৱৈ বনাম বুলি ভাবিলোঁ। তাৰ কাৰণে ল'লোঁ গাখীৰৰ পেকেট এটা আৰু গাখীৰ পাউডাৰখিনি গৰম পানী কৰি ল'লোঁ এইফালে মিলাই ল'বলৈ। আৰু এয়া গৰম পানী হৈ গ'ল, গাখীৰ পাউডাৰটো মই মিলাই ল'লোঁ। এটা চেৱৈ পেকেটৰ কাৰণে যিমানটো গাখীৰ পৰিমাণ দৰকাৰ হয় সিমানটোৱে ল'ব লাগে। আৰু মই এইফালে কেৰাহীত তেল গৰম কৰি ল'লোঁ চেৱৈখিনি ঢালিবৰ কাৰণে। চেৱৈখিনি কম জুইত দিব লাগে, নহ'লে বেছি জুইত দিলে সোনকালে দেৰি থাকে। আৰু এইফালে ল'ৰা আহি পাকঘৰত উৎপাত কৰি আছে, সি কি কৰিছোঁ মোক চাবলৈ আহিছে, খেলিবলৈ বস্তু লাগে। আৰু মই তাক চাই চাই কম জুইত চেৱৈখিনি বনাইছোঁ, তাকো চাইছোঁ চেৱৈটো বনাইছোঁ নহ'লে আকৌ দেৰি যোৱাৰ সম্ভাৱনা থাকে। আৰু এফালে ৰঙা হৈ গ'ল চেৱৈটো। ৰঙা হৈ যোৱাৰ পিছত মই লাহেকৈ গাখীৰটো ঢালিবলৈ আৰম্ভ কৰিম আৰু এতিয়া। দেখিছোঁ নহয়, গাখীৰটো এফালে উতলাই ল'লোঁ, উতলাই লৈ গৰম গাখীৰটো তাত ঢালি দিলোঁ। মানে গাখীৰতে বনোৱা নিচিনা হৈছে চেৱৈটো। মই চেৱৈটো তেনেকৈ গাখীৰতে বনাই খাওঁ। আজি ড্ৰাই ফ্ৰুটছ দিয়া নহ'লে, এনেই মই খিচমিচ কাজু দি দিওঁ। আজি চিম্পুলকৈ বনোৱা হ'ল। কেনেকুৱা দেখিছে বন্ধু বান্ধৱীসকল জনাব দেই। আৰু কোনে কোনে খাই ভাল পায় মোক সেইটো কমেণ্ট কৰি জনাব। এইফালে চেৱৈখিনি পূৰা উতলি আছে, এয়া প্ৰায় হৈয়ে গ'ল চেৱৈ। আৰু আমি খাবলৈ এয়া ৰেডি কৰি লৈছোঁ। অকণমান মই টেষ্ট কৰিবৰ কাৰণে সৰু বাতি এটাত লৈ ল'লোঁ।